হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 3 নম্বৰ দিনা হৈছে শিৱসাগৰত থকা মাৰ ঘৰত থকা, কিন্তু ক'তো ওলাই যোৱা তেনেকৈ হোৱা নাই। আৰু আজি ভিডিঅ'টো কৰিছোঁ এটা বিশেষ কাৰণত। আজি মোৰ মনটো অকণমান বেয়া, আৰু কিয় বেয়া পিছত কৈ আছোঁ বাৰু। তাৰ আগতে আপোনালোকে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। অকণমান আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ ডেইলি ভ্লগ দিবলৈ মই সদায় চেষ্টা কৰিম। বহুত দিন টাউনখন দেখাও নাই, চাই আহোঁগৈ অলপ। আৰু কিবা অলপ বজাৰ কৰিবলগীয়া আছে মাৰ আৰু মোৰো, গতিকে কৰি আহোঁগৈ। আৰু আজি ভাবিছোঁ কি ইভানৰ চুলিখিনি কটাই দিওঁ, কিন্তু কটাবলৈ একেবাৰে ইচ্ছা নাই। কিন্তু ইমান বেছি গৰম পৰে মাজে মাজে, দেখি বেয়া লাগে। বহুত চুলি হৈ গ'ল এতিয়া, ইমান বেছি গৰম পৰে মাজে সময়ে, কিবা কষ্ট পাইছে নিচিনা লাগে। সেইকাৰণে কটাই দিওঁ, অকণমান চুটি কৰি দিওঁ বুলি ভাবিছোঁ ছাইডবিলাক। আৰু পিছফালেও বহুত দীঘল হৈ গৈছে, সেইকাৰণে ইভানো ৰেডি। আমি যাম এতিয়া শিৱসাগৰ টাউন। আৰু এতিয়া আমি বৰ্ডিং ৰোডতে থকা HR প্ৰফেশ্যনেল চেলনখনত আহিছোঁ। ইয়াতে বোলো অকণমান মিলাই দিওঁ তাক। আৰু সি শুই আছিলে, শুই থাকোঁতে ভালেই হৈছিলে কটাবলৈ, কিন্তু তাত গৈ বহুতেই চেয়াৰখনত সি খাৰ পাই গ'ল। তাৰপিছত যেতিয়া চুলিত চিজাৰ লগোৱা দেখিলে আৰু মেচিন লগোৱা দেখিলে, সি ইমান ভয় খালে, আৰু ভয় খাই বহুত বেছি কান্দিলে। তাৰ মুখখন চাব দেই, মুখখন চালেই ধৰিব পাৰিব সি কিমান কান্দিছে। এয়া একদম কান্দি কান্দি ল'ৰাটো একেবাৰে ক'ব নোৱাৰা হৈ গৈছে। লাষ্টত বহুত দুখ লাগিলে, বেয়া লাগিলে ইমান বেছি কন্দা দেখি। তাৰপিছত যিমানখিনি কটা হ'ল আৰু তাতে ৰাখি দিবলৈ ক'লোঁ, যি হ'ল হ'ল বুলি আৰু। কিন্তু ইমান বেছি কন্দা দেখিলে বেয়া লাগে ন, সৰু ল'ৰা। তাৰপিছতে আমি আহি পালোঁহি দাদাৰ দোকানতে। অলপমান বহিলোঁ, যিহেতু বহুত বেছি গৰমো আছিলে, সেইকাৰণে ইয়াতে অকণমান বোলো বহি লওঁ আৰু তাৰো মনটো ভাল লগাই লওঁ। আৰু এয়া তাৰ ককায়েকো স্কুলৰ পৰা আহি পালেহি, দাদাৰ ল'ৰা বিহানক লগ পাই সি ভাল পালে। তাৰপৰা আমি আমাৰ দাদাৰ দোকানৰ ফ্ৰণ্টতে থকা ভি-মাৰ্টত গ'লোঁ। ভি-মাৰ্টত অকণমান কিবাকিবি ল'লোঁ, দেখাম বাৰু পিছলৈ। আৰু তাৰপিছত আকৌ দোকানলৈ আহিলোঁ। আহি দাদাৰ লগত এয়া খেলি আছে, মমায়েক ভাগিনীয়েক ধুনীয়াকৈ খেলি আছে। সি লুকাইছে, চাইছে, এনেকুৱা কৰি আছে, খেলি আছে। আৰু মোৰ মনটো বেয়া লগা কাৰণটো হৈছে কি, মোৰ আগৰ পৰাই ইভানৰ চুলিখিনি ৰাখি পেলাই বান্ধি ৰখা খুব এটা ইচ্ছা, কিন্তু এতিয়া অকণমান গৰম পৰা দেখি কাটি দিবলগীয়া হৈছে। উপায় নাই আৰু, অকণমান সিও শান্তি পাব অকণমান চুলিখিনি মিলাই দিলে। আৰু ৰাস্তাতে সেইদিনাখন যিহেতু গণেশ চতুৰ্থী আছিলে, আৰু গণেশ বাবাৰ ওচৰত অকণমান সেৱা ল'লোঁ। প্ৰসাদ দিলে, অকণমান প্ৰসাদ মুখত গ্ৰহণ কৰিলোঁ। সেৱা লৈ আকৌ আমি ঘৰ আহিলোঁ। ইভানৰ চুলি কটালোঁ আৰু টাউনৰ পৰা আহিলোঁ। এতিয়া ভাত বনাই আছে মাহঁতে, মই বনাই আছোঁ চিকেন। দেখাম বাৰু। এয়া ইভানৰ চুলি ভালকৈ মিলাবলৈ নিদিলে, ইমানেই কান্দিছে। আৰু সি বেছি কন্দা দেখি বেয়াও লাগিলে, সেইকাৰণে যি হ'ল আৰু তেনেকৈ থৈ দিলোঁ। কি হ'ল? তোমাৰ কথা কৈছোঁ, তোমাৰ কথা কৈছোঁ, তুমি কান্দিলা বুলি কৈছোঁ। আৰু ভি-মাৰ্টত সোমাইছিলোঁ, বজাৰ কৰিলোঁ। ভিডিঅ'বিলাক এনেকৈ কৰিবলৈ দিগদাৰ হয়, ইভানেও দিগদাৰ কৰি থাকে। আৰু শ্বপিং মলবিলাকত গ'লেও বহুত উৎপাত কৰে, সেইকাৰণে ভিডিঅ'বিলাক সম্পূৰ্ণ কৰিব নোৱাৰি। আৰু ভিডিঅ' কৰি থকাৰ মাজতে এইফালে মই চিকেনো বনাই আছোঁ, ৰেডি হৈ গ'ল। আৰু এইফালে চালাড। আজি বোলো চিম্পলকৈ খাওঁ ৰাতিৰ সাজ। ভি-মাৰ্টত গৈ অলপমান কাপোৰৰ বজাৰ কৰিছিলোঁ। আমি ছানডে ভাদ মাহ বুলি টিলিঙা মন্দিৰ যাম ভাবিছোঁ, সেইকাৰণে অকণমান সেয়া বিক্ৰীৰ কাৰণে এটা টি-চাৰ্ট, আৰু আমাৰ ইভানৰ কাৰণে অলপ পেণ্ট, আৰু এয়া এযোৰ কাপোৰ, তাৰ এইযোৰ তেনেকৈ কাপোৰ বজাৰ কৰিছিলোঁ। আৰু ইভানৰ কাৰণে চেণ্ডেল, সেয়াই বজাৰ কৰিলোঁ। আৰু অলপমান বেছি নহয়, টিলিঙা মন্দিৰ যোৱা কথা আছে ছানডে আমাৰ ফেমিলিটো। আৰু ছেটাৰডে দেৰগাঁৱৰ পৰা বিকিও আহি পাবহি, গতিকে ফেমিলিটো যাম। তাৰ কাৰণে অকণমান ইভানৰ আৰু তাৰ দেউতাকলৈ কিবাকিবি ল'লোঁ। আৰু ইভান প্ৰথমবাৰ এনেকৈ ভাদ মাহত ক'ৰবালৈ লৈ যাম। আৰু
টিলিঙা মন্দিৰ মানে সৰুতেই যোৱা মানে অকণমান মনত আছে আৰু একদম সৰু আছিলোঁ, মাহঁতৰ লগত গৈছিলোঁ। তাৰপিছত যোৱা নাই। ঢেকীয়াখোৱা, আঠখেলীয়া এইবিলাক গৈ থকা হয় ভাদ মাহত, কিন্তু টিলিঙা মন্দিৰ যোৱা নাই। সেইকাৰণে ভাবিছোঁ এইবাৰ মানে অলপ নোযোৱা নামঘৰ বা মন্দিৰ ক'ৰবালৈ যাওঁ বুলি। সেইকাৰণে চবে আলোচনা কৰি আৰু টিলিঙা মন্দিৰ যাম বুলি ভাবিলোঁ। দেওবাৰেও মই ভিডিঅ' বনাম বাৰু, ভিডিঅ' দিম, আপোনালোকে চাব, অকণমান মৰম দিব আগুৱাই যাবলৈ। ভিডিঅ'বিলাক কেতিয়াবা কণ্টিনিউ কৰিব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ, অকণমান খেলি মেলি হৈ যায় বাৰু। কিন্তু ৰেগুলাৰ দি থাকিলে যে ভাল সেইটো ময়ো জানো, কিন্তু কেতিয়াবা মানে কিবা নিমিলা নিচিনা হৈ যায়। এতিয়া ঘৰত আহিছোঁ কাৰণে ধৰক ইভান মোৰ পৰা অকণমান ফ্ৰী হৈ আছে, মানে মাহঁতৰ লগত আছে। সেইকাৰণে কিবা এটা কৰিব গ'লেও ভিডিঅ' এটা কৰিব পৰা হৈছোঁ বা এডিটিং কৰি আপলোড কৰিব পৰা হৈছোঁ। কিন্তু মানে অকলে থাকিলে অকণমান দিগদাৰ হৈ যায়। গতিকে তেনেকৈ আৰু ভিডিঅ'বিলাক বনাই গৈ আছোঁ। মানে কি হেৰি হিচাপত মানে গৈ আছে নাজানো, কিন্তু কিবা এটা দি ভাল লাগে আচলতে। মোৰ পাৰ্চনেলি কিবা এটা ভিডিঅ'বিলাক দি মানে ভাল লাগে, সেইকাৰণে দিছোঁ। বাকী মানে কিবা যেন ইউটিউবত মই কিবা বহুত ডাঙৰ মানে ইউটিউবাৰ হৈ যাম, কিবা হৈ যাম, তেনেকুৱা একো নাই। কিন্তু যদি সকলোৱে মৰম দিয়ে এনেও ভালেই লাগিব বাৰু। কিন্তু তেনেকুৱা উদ্দেশ্য লৈ কিবা নাই, কিন্তু মোৰ ভিডিঅ'বোৰ দি ভাল লাগে। মানে কোনোবা এজন দুজন হ'লেও বা 10জন হ'লেওতো চাই, সেইকাৰণে সেইটোৱে ভাল লাগে। আৰু বহুতে মোক কৈয়ে থাকে, কমেণ্টো দিয়ে যে ৰেগুলাৰ ভিডিঅ' দিব, ৰেগুলাৰ ভিডিঅ' দিবা। কিন্তু ৰেগুলাৰ দিবলৈ ময়ো বহুত চেষ্টা কৰোঁ, কিন্তু নোৱাৰোঁগৈ মানে ৰেগুলাৰ দিবলৈ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। বাই বাই।